Hello everyone, happy Valentine's Day. আজি Valentine's Day বুলি এটা ৰেচিপি বনাইছিলো। ৰেচিপি মানে একদম সুইট ৰেচিপি। মানে মিঠা খালেহে ভাল লাগে হয় নহয় Valentine Day। এই কাৰণে এটা মিঠা ৰেচিপি বনাইছিলো। এইটো দেখি কেনেকুৱা লাগিছে একদম হাৰ্ট শেপৰ দি। বলক তেনেহলে ভিডিওটো চাওঁ। এই কুকিজ কাটাৰ গিটা অনা বহুত দিনে হ'ল মানে বছৰ পাৰ হ'ল বুলি ক'ব লাগিব ইমান ধুনিয়া আছিল হাৰ্ট শেপৰ বহুত কিটা আছে বেলেগ বেলেগ কুকিজ কাটাৰ সেইকাৰণে আজি উলিয়াই অকনমান গৰম পানীত এনেকৈ ধুই ললো আৰু বিটৰুট আছিলে বিট আছিলে বিট গিটা মই আধা খোৱা হ'ল এফাল আছিলে হেফালকে বোলো মই আজি কালাৰটো কাৰণে মানে বিটৰুট ইউজ কৰিছো অকনমান সৰু সৰুকে কাটি ললো আৰু তাতে মই এয়া পানী অকনমান দি মিক্সিত গ্ৰাইন্ড কৰি ললো আৰু যিটো গ্ৰাইন্ড কৰাৰ পিছত যিটো পেষ্ট উলালে সেইখিনি মই অকনমান পানী মিক্স কৰি পেলাই কৰি ললো যিখিনি গুটাকে থাকি গল সেইখিনি আতৰাই মই বোলো কিহবাত দি লম এয়া এতিয়া গেছত অলপ সময়ৰ কাৰণে উতলাই ঠাণ্ডা কৰি ললো আৰু এতিয়া ইয়াত ডেচিকেটেড কোকোনাট দিছো 1 কাপ তাৰপিছত তাতকে কম দিছো মিল্ক পাউডাৰ আৰু তাতকে কম দিছো চেনি মানে মিঠাটো যেহেতু গাখীৰত থাকে সেইভাবে কমকে দিছো আৰু ইলাচি 3টা দিছো আৰু এইখিনি গোটেইখিনি মই এতিয়া মিক্সিত পিছি লম আৰু এইখিনি পিছি এটা একদম ফাইন পাউডাৰ বনাই ল'ব লাগিব এইটো দেখিছে নহয় এইখিনি বনাই মই এতিয়া বাউলত উলিয়াই ললো আৰু এইখিনি গোটেইখিনি উলিওৱাৰ পাছত মই ইয়াতে এতিয়া বিটৰুটৰ যিখিনি পেষ্ট আছিলে সেইখিনি মই ইয়াত দি দিছো এই ৰসখিনি গোটেইখিনি ইয়াত দি পেলাই আকৌ এতিয়া মই ভালকে মিক্স কৰি এটা ডো বনাই লম আৰু এতিয়া এইখিনি মিক্স কৰি থাকোতে মই মন কৰিছো মানে কালাৰটো অকন পাতল হ'ব নেকি এনেকুৱা লাগিছে তাৰ পিছত ভাবিছো ইয়াত যদি পাতল হয় কালাৰটো ৰংটো মানে বিটৰুটৰ ৰংটো যদি পাতল হয় তেনেহলে মই তাতে অকমান ফুড কালাৰ ইউজ কৰিম ফুড কালাৰ খোৱাটো ইমান স্বাস্থ্যৰ পক্ষে ভাল নহয় কিন্তু কালাৰটো মানে যেতিয়া অকন সব মিক্স কৰি দিয়া হয় কালাৰটো পাতল হলে বস্তুটো দেখিবলৈ ভাল নহয় মানে সেই কাৰণে মই ভাবিলো অকনমান ফুড কালাৰ ইউজ কৰো ইয়াত অকনমান ৰেড ফুড কালাৰ দিছো আৰু এইখিনি দি আকৌ ভালকৈ ডোটো মাৰি লৈছো মানে হাতেৰে আটা মৰা দি মাৰি লৈছো আৰু এটো হৈ গল আৰু এতিয়া ড্ৰাই ফ্ৰুটছ লৈছো কাজু কিশমিশ আলমণ্ড আৰু পিস্তা এইখিনি গোটেইখিনি মই এতিয়া গ্ৰাইন্ড কৰি লম মানে এই চপাৰটোত ড্ৰাই ফ্ৰুটছ গুৰি কৰিবলৈ ইমানেই যে অসুবিধা নহয় বহুত কষ্টত কৰিলো কিন্তু দেই বহুত কষ্টৰ ফলত চপাৰত কৰিলো কিন্তু মিক্সিত দিয়া হলে ভাল আছিল এয়া এনেকুৱা হ'ল এতিয়া ড্ৰাই ফ্ৰুটছৰ মিক্সাৰটোতে মই এতিয়া বিটৰুটৰ ডোটো অলপকৈ মিক্স কৰি ডো বনাই লম বিট দি ডো বনাইছিলো তাত বিটৰ বদলি আপোনালোকে যদি ভাবে বিট নিদিও তেনেহলে তাত গাখীৰ অকনমান দি পেলাই এটো ডোটো বনাব পাৰে যেহেতু পাতল হলে বস্তুটো ভাল নহয় বাটাৰ পেপাৰ নহয় আসলে সেই কাৰণে অকনমান গৰু ঘি দি পেলাই মই এখিনি বিটৰুটৰ ডোটো দি দিছো আৰু হাতেৰে ভালকৈ এনেকৈ বহলাই দিছো এটো আসলতে কিছুমানে এনেকৈ বেলনা মাৰিও কৰে আৰু যিখিনি মই ড্ৰাই ফ্ৰুটছৰ ডো বনাই থৈছিল সেইখিনি এনেকৈ মাজত দি পেলাই এটা ৰোল বনাও এইখিনি মই অকনমান ভুল কৰিলো মই যেটো হাৰ্ট শেপ দিম বুলি ভাবিছিলো এটো ৰোলটো কৰিব নালাগিছিলে মই হাৰ্ট শেপৰ কথাটো সেইখিনি সময়লৈ মই একেবাৰে পাহৰিয়ে থাকিলো তাৰ পিছত এই ৰোলটোকে এনেকৈ কৈ কাগজখনেদি মই এনেকৈ কৰি ৰোল বনাই ললো আৰু ৰোলটো এটা বনাই আকৌ মই সেই কাগজখনে এনেকৈ মেৰিয়াই লৈ মই এতিয়া অলপ সময়ৰ কাৰণে ফ্ৰিজত সেট হ'বলৈ দিম ফ্ৰিজত প্ৰায় মই 20 মিনিট মান থলো উলিয়াই তাৰপিছত তেতিয়া মনত পৰিছে মোৰ হাৰ্ট শেপটো মই এটা কেনেকৈ দিম বহুতে ভাবিলো তাৰপিছত এতিয়া আৰু এনেকৈ কটাৰীখনে এটা শেপ মানে ৰোলৰ মানে শেপটো দি লৈছো দি পেলাই বোলো এতিয়া অকনমান হাতেৰে এনেকৈ চেপেটা কৰি পেলাই ওপৰত আৰু হাৰ্ট শেপটো দি পেলাই বনাম আৰু যেনে তেনে আৰু হেতুৱে কৰিলো এনেকৈ দিলো দি পেলাই অকনমান কষ্ট হ'ল মোৰ এইটো কৰোতে মানে প্ৰসেসটো আসলে বেছি দীঘলীয়া হৈ গলগে কিন্তু ৰোল বনোৱা হলে কিন্তু ভাল আছিল এনে কাটি দিলে এটা মিঠাই হৈ গলতেন কিন্তু যেহেতু হাৰ্টৰ লগত কানেকশন আছে হয় নহয় আজি দিনটো সেইভাবে মই ভাবিলো যে হাৰ্ট শেপৰে বনোৱাই ভাল আৰু এই গোটেই গিটা মই এনেকৈ বনালো আৰু যেটো সৰু হাৰ্ট শেপটো কৰাৰ পাছত যিখিনি সাইডৰ পৰা থাকি গৈছিলে সেইখিনি মই এতিয়া আকৌ এনেকৈ বহলাই লৈছো এইখিনি বহলাই তাতে অকনমান ডাঙৰ হাৰ্ট শেপটো দি এইটো উলিয়াই তাৰ ওপৰতে মই এতিয়া সৰু হাৰ্ট শেপ গিটা এনেকৈ ইয়াত লগাই যাম দেখিবলৈ যে ইমান মৰম লগা হৈছে সো সুইট মানে কি কম এনেও মানুহৰ হাৰ্টখন বহুত মিঠা হয় নহয় কিছুমান মানুহক বাহিৰৰ পৰা দেখিবলৈ বেয়া মানে তেওঁ বেয়া হ'ব অন্তৰে বেয়া হ'ব এনেকা কিন্তু ভিতৰি যে খুব কোমল ভাল লগা থাকে হয় নে নহয় বাৰু যি মানে তেনেকুৱা মানুহ পাইছে বুজি পাইছে চাগে ন
এয়া ৰেডি হৈ গ'ল বিটৰুট কোকোনাট ড্ৰাই ফ্ৰুটছ ৰোল আৰু এতিয়া গাৰ্নিচিঙৰ সময় এতিয়া ডাঙৰ যিটো হাৰ্ট শ্বেপ আছিলে তাতে ডেচিকেটেড কোকোনাটেৰে মই এতিয়া দি গাৰ্নিচিং কৰিম আৰু এয়া হাৰ্ট শ্বেপটোৰ ওপৰতে এটা বিটৰুটৰ চুইট দি ওপৰত সজাই দিছোঁ এনেকৈ আৰু হাৰ্টৰ লগত কানেকশ্যন আজি দিল সকলোৰে ভাল হয় নহয় গিলা চিকোৱা যিমান আছে সকলোবোৰ মানে খণ্ডন কৰক মই মানুহজনৰ লগত খণ্ডন কৰিলোঁ মাতবোল হৈ গ'ল এতিয়া মই এইটো ট্ৰাই কৰিম আৰু খুব এই ভিডিঅ'টো কৰিছোঁ মই যোৱা ৰাতি 12টা বজাত ৰাতি ফিনিছ হৈছে কৰি যিহেতু আজি দিম বুলি ভাবিলোঁ এডিট কৰোঁতে চব কৰোঁতে মেলোঁতে বহুত সময় লাগে আৰু মই অলপ খালোঁ আৰু আজি পূৰা 2টা খাই দিছোঁ দেই ৰেডি হৈ গ'ল ভেলেণ্টাইন্স ডে বিটৰুট কোকোনাট ড্ৰাই ফ্ৰুটছ ৰোল ওৱান্স এগেইন হেপী ভেলেণ্টাইন্স ডে সকলো হেপী হওক লাভ ইউ অল